নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ হনুমান জয়ন্তী সমাগত। 2026 বৰ্ষৰ হনুমান জয়ন্তী হ'বলৈ গৈ আছে 2 এপ্ৰিল তাৰিখে আৰু চ'ত মাহৰ এই দিনটোত 18 তাৰিখ পৰিছে। গতিকে প্ৰিয় দৰ্শক, হনুমান জয়ন্তীৰ আগত যদি আপুনি আপোনাৰ ঘৰলৈ কেইপটমান বস্তু লৈ আনিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, সংকটমোচন বীৰ বজৰংবলীৰ কৃপাত আপুনি সৰ্বপ্ৰকাৰেই সুৰক্ষিত হৈ থাকিব পাৰিব। যিকোনো বিপদ বিঘিনিৰ পৰা আপুনি মুক্ত বা ৰক্ষা পাব পাৰিব। সেইবাবেই আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ ঘৰলৈ হনুমান জয়ন্তীৰ দিনটোত বা হনুমান জয়ন্তীৰ আগত আপুনি কি বস্তু অনাটো খুবেই শুভ, আৰু আপুনি এই হনুমান জয়ন্তীৰ দিনা আনে দিয়া কি বস্তু আপুনি ভুলতো ল'ব নালাগিব, আৰু আপুনি আনক কেনেধৰণৰ বস্তু দিয়াটো এই দিনটোত কেতিয়াও উচিত নহয়, তাৰ বিষয়েও আমি সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, আপোনালোকক জনাওঁ যে মাজত মাথো যিহেতু কেইটামান দিন বাকী, 2 এপ্ৰিল তাৰিখে হ'বলৈ গৈ আছে হনুমান জয়ন্তী। গতিকে প্ৰিয় দৰ্শক, আপুনি 2 এপ্ৰিলৰ দিনটোলৈ আপুনি ৰৈ নথকাকৈ আপুনি হনুমান জয়ন্তীৰ আগতেই এই বস্তু কেইপদ আপুনি আনিবলৈ চেষ্টা কৰিব। 2 এপ্ৰিলৰ দিনালৈ যদি আপুনি আনিম বুলি থৈ দিয়ে, হনুমান পূজা আপুনি কৰিম বুলি ভাবি আছে, আপুনিও যদি সঁচা অৰ্থে হনুমানৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে, তেন্তে পলম নকৰাকৈ আপুনি হনুমান জয়ন্তীৰ আগতেই লৈ আনক এই কেইপদ বস্তু। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে চ'ত মাহটো অতি গুৰুত্বপূৰ্ণ মাহ। কাৰণ প্ৰিয় দৰ্শক, এই চ'ত মাহতেই পালন কৰা হয় নৱৰাত্ৰি আৰু বাসন্তী পূজা, অন্নপূৰ্ণাৰ পূজা আৰু ৰাম নৱমী তিথি আৰু হনুমান জয়ন্তী। এই পবিত্ৰ উৎসৱসমূহ এই চ'ত মাহতেই পালন কৰা হয়। গতিকে এই চ'ত মাহৰ বিশেষ গুৰুত্বপূৰ্ণ আছে শাস্ত্ৰত। চ'ত মাহৰ পূৰ্ণিমাৰ তিথিৰ দিনটো 1 এপ্ৰিলৰ দিনা পৰিছে, আৰু এই 1 এপ্ৰিলৰ পৰাই হনুমান জয়ন্তীৰ তিথি 2 এপ্ৰিললৈকে পালন কৰা হ'ব। প্ৰিয় দৰ্শক, অসমীয়া পঞ্জিকাৰ অনুসৰি 2 এপ্ৰিলৰ দিনাই সমগ্ৰ ৰাজ্যজুৰি হনুমান জয়ন্তী পালন কৰা হ'ব। প্ৰিয় দৰ্শক, ৰাম ভক্ত বীৰ বজৰংবলীক কোৱা হয় কলিযুগৰ একমাত্ৰ দেৱতা। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি মনুষ্যই বজৰংবলীক সঁচা মনেৰে পবিত্ৰ হৃদয়েৰে পূজা অৰ্চনা কৰিব, সেইজন ব্যক্তিক সংকটমোচন বীৰ বজৰংবলীয়ে সকলো বিপদৰ পৰাই ৰক্ষা কৰে। কোনো ধৰণৰ সংকটৰ সন্মুখীন হ'বলগীয়া নহয় সেইজন ব্যক্তি। কেৱল ইমানেই নহয়, সংকটমোচন বীৰ বজৰংবলীক পূজা কৰা ব্যক্তিজনৰ জীৱনকালত যি দুখ কষ্ট জ্বালা যান্ত্ৰণা চলি থাকে, আৰ্থিক সমস্যা চলি থাকে, সেই সকলো অভাৱ অনাটন দুখ কষ্টৰ পৰা মুক্ত হ'ব পাৰি বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এনে এটা পবিত্ৰ দিনত আপুনি ভুলতো কেতিয়াও এই সুযোগ হেৰুৱাব নালাগে। আপোনাৰ ঘৰলৈ যিকোনো প্ৰকাৰে আপুনি লৈ আনিব লাগে এই কেইপদ বস্তুৰ ভিতৰত এপদ বস্তু হ'লেও ঘৰখনত ৰখাটো খুবেই শুভ। এনে কৰিলে সংকটমোচন বীৰ বজৰংবলী খুবেই প্ৰসন্ন হৈ পৰে। শাস্ত্ৰই কৈছে যে যিখন ঘৰত এই কেইপদ বস্তু সংকটমোচন বীৰ বজৰংবলীৰ প্ৰিয় থাকিব, সেইখন ঘৰত কোনো ধৰণৰ অপশক্তি তথা বেয়া শক্তিয়ে প্ৰৱেশ কৰিবলৈ সাহ নাপায়। সেইখন ঘৰলৈ কেৱল ইতিবাচক শক্তিৰহে আগমন ঘটিব। ঘৰখনৰ পৰিয়ালৰ সদস্যৰ মাজত সুখ সমৃদ্ধিৰে বিৰাজমান হৈ থাকিব। প্ৰিয় দৰ্শক, হনুমান হৈছে শ্ৰী ৰামচন্দ্ৰৰ পৰম ভক্ত। প্ৰিয় দৰ্শক, হনুমানক সংকটমোচন আৰু মহাবীৰ নামেৰে জনাজাত। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, বীৰ বজৰংবলীয়ে ভক্তৰ অতি শীঘ্ৰেই মনৰ ইচ্ছাও পূৰ্ণ কৰে।
আপুনি যদি এনে বস্তু ঘৰলৈ আনে তেন্তে বীৰ বজৰংবলীৰ কৃপাত আপোনাক শত্ৰুৱেও কোনো অপকাৰ কৰিব নোৱাৰিব আৰু আপুনি ধাৰ ঋণৰ চিন্তাটো ভুগি থাকিবলগীয়া কেতিয়াও নহয়। বীৰ বজৰংবলীক সংকট মোচন নামেৰে জনা যায়। সংকট মোচন মানে হৈছে আপোনাৰ জীৱনলৈ যিকোনো সংকট আহিলে আপোনাক সেই সংকটৰ পৰা বিপদৰ পৰা ৰক্ষা কৰা একমাত্ৰ দেৱতাই হৈছে হনুমান। প্ৰিয় দৰ্শক, আপুনি মন কৰিবচোন, বহু লোকে প্ৰতিটো সপ্তাহৰ মঙলবাৰৰ দিনটোত নিৰামিষ খাদ্য গ্ৰহণ কৰি উপবাস তথা ব্ৰত পালন কৰে আৰু ভক্তি সহকাৰে পূজা অৰ্চনা কৰে যাতে হনুমানৰ কৃপা লাভ কৰিব পাৰে। আপুনিও সেইবাবেই এই বস্তুকেইপদ আনি হনুমানৰ কৃপা লাভ কৰি বিপদৰ পৰা ৰক্ষা পাব পাৰিব। গতিকে আহক আমি বেছি পলম নকৰি কি বস্তু ঘৰলৈ অনাটো শুভ আৰু আপোনাক এইদিনাখন কি বস্তু আনে দিলে আনিব নালাগিব আৰু আপুনিও আনক দিয়াটো উচিত নহয়, এই সকলোবিলাক কথা সুন্দৰভাৱে জানি লওঁ শাস্ত্ৰ সম্বন্ধীয়ভাৱে। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে বজৰংবলীৰ অস্ত্ৰ অৰ্থাৎ হনুমানৰ অস্ত্ৰ। হনুমানৰ অস্ত্ৰ হৈছে প্ৰিয় দৰ্শক গদা। আমি সকলোৱে জানো প্ৰিয় দৰ্শক, এই অস্ত্ৰই অশুভ শক্তিক ধ্বংস কৰি পেলায় আৰু কোৱা হৈছে যে গদা ভাল শক্তি তথা ইতিবাচক শক্তিৰ প্ৰতীক। আপুনি যদি হনুমান জয়ন্তীৰ আগত বা হনুমান জয়ন্তীৰ দিনা এডাল সৰু আপুনি গদা ঘৰলৈ লৈ আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত থকা সকলো অশুভ শক্তিক ধ্বংস কৰি পেলাব। শত্ৰুৱেও আপোনাক একো অপকাৰ কৰিব নোৱাৰিব আৰু আপোনাৰ ঘৰলৈ এই গদাডাল থকাৰ ফলত আপুনি ইতিবাচক সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ঘৰৰ পৰা বিভিন্ন বেমাৰ ব্যাধি দূৰ হ'ব। প্ৰিয় দৰ্শক, এনেকুৱা বহু লোক আছে তেওঁলোকে ডিঙিত যিডাল চেইন পিন্ধে তাত লকেট হিচাপে এডাল সৰু গদা তেওঁলোকে বনাই লয় আৰু সেই লকেটটো তেওঁলোকে চেইনত লগাই লৈ পিন্ধে নিজৰ ডিঙিত। আপুনি যদি লকেট হিচাপে বনাব নোৱাৰে তেন্তে সৰু এডাল গদা আনি আপোনাৰ পূজাগৃহত ৰাখিব পাৰে। প্ৰিয় দৰ্শক, গদাডাল আনি আপুনি পূজাৰস্থলীত ৰাখিব, কিন্তু তাৰ আগতে আপুনি গদাডালক ভালদৰে প্ৰণাম কৰি প্ৰাৰ্থনা কৰি আপুনি পূজা কৰিহে পূজাৰস্থলীত ৰাখিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক কুঠাৰ। যদি প্ৰিয় দৰ্শক আপোনাৰ ঘৰত বাস্তুদোষ আছে তেন্তে হনুমান জয়ন্তীৰ আগত বা হনুমান জয়ন্তীৰ দিনা আপোনাৰ ঘৰলৈ সৰু আপুনি তামৰ কুঠাৰ লৈ আনিব পাৰে আৰু এই সৰু তামৰ কুঠাৰ অনাৰ ফলত আপোনাৰ ঘৰৰ পৰা সমস্ত বাস্তুদোষ দূৰ হয় বুলি কোৱা হৈছে। লগতে বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে প্ৰিয় দৰ্শক, এই সৰু তামৰ কুঠাৰখনে আপোনাৰ জীৱনত থকা সকলো অশুভ শক্তি তথা বেয়া শক্তি আঁতৰ কৰি পেলোৱাত সহায় কৰে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ৰাম ভক্ত বীৰ বজৰংবলী অৰ্থাৎ হনুমানৰ ফটোৰ বা মূৰ্তি। প্ৰিয় দৰ্শক, ভগৱান হনুমানৰ ফটোৰ বা মূৰ্তি এখন ঘৰত থকাটো খুবেই শুভ। এখন ঘৰত হনুমানৰ ফটোৰ মূৰ্তি থাকিলে সকলো সংকট দূৰ হৈ থাকে ঘৰখনৰ পৰা আৰু ঘৰখনলৈ বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰে। লগতে প্ৰিয় দৰ্শক, এই ফটোৰ বা মূৰ্তি থাকিলে আপোনাৰ ঘৰলৈ পজিটিভ শক্তিৰ প্ৰবাহিত হ'ব আৰু এই পজিটিভ শক্তিৰ ফলত আপোনাৰ সংসাৰৰ মাজতো সম্পৰ্ক মধুৰ হ'ব। যিসকলৰ সংসাৰত অশান্তি বিবাদ চলি থাকে তেওঁলোকে অনাটো খুবেই শুভ এখন হনুমানৰ ফটোৰ বা মূৰ্তি, তেতিয়া ঘৰখনত শান্তিৰ পৰিৱেশ থাকিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ৰঙা ৰঙৰ বস্ত্ৰ। হনুমান জয়ন্তীৰ দিনা যিহেতু আপুনি পূজা কৰিব আৰু বীৰ বজৰংবলী অৰ্থাৎ হনুমানৰ প্ৰিয় ৰং হৈছে ৰঙা, গতিকে আপুনি হনুমান জয়ন্তীৰ আগত ঘৰলৈ ৰঙা বস্ত্ৰ আনিব লাগে। তেনে কৰাটো খুবেই শুভ। কোৱা হৈছে যে ভগৱান হনুমানক ৰঙা ৰঙে আকৰ্ষিত কৰে। প্ৰিয় দৰ্শক, কোৱা হৈছে যে আপুনি ৰঙা ৰঙৰ বস্ত্ৰ অৰ্থাৎ কাপোৰত আপুনি হনুমান মন্দিৰত গ'লে ঘৰত যদি পূজা নকৰে য'ত পূজা কৰে তাৰ পৰা আপুনি সেই বস্ত্ৰত
ফুল লৈ অনাটো ঘৰলৈ অতিকৈ শুভ বুলি কোৱা হৈছে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক সেন্দুৰ। ভগৱান হনুমানৰ সেন্দুৰ অতিকৈ প্ৰিয় হয়। সেইবাবেই হনুমান জয়ন্তীৰ আগত ঘৰলৈ সেন্দুৰ অনাটো অতিকৈ শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক কেশৰকো ভগৱান হনুমানৰ অতি প্ৰিয় বুলি কোৱা হৈছে। গতিকে হনুমান জয়ন্তীৰ আগত বা হনুমান জয়ন্তীৰ দিনা আপোনাৰ ঘৰলৈ কেশৰ লৈ অনাটো অতিকৈ শুভ। আৰু আপুনি কেশৰ ঘৰলৈ আনি আপুনি হনুমান পূজাত ভোগ হিচাপে আপুনি দিয়াটো অতি শুভ বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক আপুনি বীৰ বজৰংবলী অৰ্থাৎ হনুমানৰ আপুনি প্ৰিয় ফল মূল মিঠাই আনি পূজাত অৰ্পণ কৰিব লাগে। আপুনি এইসমূহ বস্তু যদি ঘৰত পূজা পাতিম বুলি ভাবিছে হনুমান জয়ন্তীৰ দিনা, তেন্তে আপুনি হনুমান জয়ন্তীৰ আগদিনাই এইসমূহ বস্তু লৈ আনিব। আপুনি হনুমানৰ প্ৰিয় আপেল, কল, কমলা আপুনি ইত্যাদি ফল মূল মিঠাই আপুনি আনি তেওঁক অৰ্পণ কৰিব লাগে হনুমান জয়ন্তীৰ দিনা। লগতে আপোনাৰ ঘৰত যদি নতুন চাকি বন্তি নাই, তেন্তে ঘৰলৈ নতুন চাকি বন্তি আনি এই দিনাখন নতুন চাকি বন্তি প্ৰয়োগ বা ব্যৱহাৰ কৰাটো খুবেই শুভ। যদি ঘৰত নতুন চাকি বন্তি নাই, পুৰণাহে আছে, তেন্তে আপুনি নতুনকৈ ক্ৰয় কৰি আনিবলৈ চেষ্টা কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যদি আপুনি সঠিকভাৱে চাকি বন্তি জ্বলাই ভক্তিভাৱে পূজা কৰে, তেতিয়াহ'লে ৰাম ভক্ত হনুমানৰ কৃপাত আপুনি ধন যশ সকলো লাভ কৰিব পাৰিব। সকলো বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। গতিকে আপুনি এইসমূহ বস্তু অৱশ্যেই আনিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আপুনি জানি লওক আপুনি আনক এই দিনাখন কি বস্তু দিয়াটো উচিত নহয় আৰু আপোনাক দিলেও এই দিনাখন কি বস্তু ঘৰলৈ অনাটো অশুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, ভগৱান হনুমানৰ ৰঙা ৰং প্ৰিয়, কিন্তু প্ৰিয় দৰ্শক ক'লা ৰং ভগৱান হনুমানৰ প্ৰিয় নহয়। ক'লা ৰং শনি দেৱতাৰ প্ৰিয়। গতিকে আপুনি এই দিনাখন কোনোবাই আপোনাক জোৰ কৰি দিলেও ক'লা ৰঙৰ বস্তু, ক'লা ৰঙৰ কাপোৰ ভুলতো ঘৰলৈ নানিব। আৰু আপুনি আনকো এই দিনাখন ক'লা ৰঙৰ কাপোৰ, ক'লা ৰঙৰ বস্তু আপুনি দান হিচাপেও নিদিব। তেনে কৰিলে যিজনে দিব আৰু যিজনে ল'ব দুয়োজনৰে জীৱনলৈ বিপদ আহিব পাৰে। গতিকে ইয়াৰ প্ৰতি সাৱধান হৈ আপুনি কাকো নিদিব আৰু আপুনিও কাৰো পৰা ক'লা ৰঙৰ বস্তু নানিব, ক'লা ৰঙৰ কাপোৰ নানিব। শাস্ত্ৰই কৈছে ঘৰলৈ এই দিনাখন আপুনি ক'লা ৰঙৰ বস্তু, ক'লা ৰঙৰ যিকোনো কাপোৰ আনিলেও আপোনাৰ ঘৰখনলৈ বেয়া শক্তিৰ আগমন হ'ব পাৰে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি সুন্দৰভাৱে জানিব পাৰিলে হনুমান জয়ন্তীৰ আগতেই কি বস্তু ঘৰলৈ অনাটো শুভ আৰু কি বস্তু আনৰ পৰা ল'ব নালাগিব, কি বস্তু আনক দিব নালাগিব, সেই সকলোবিলাক জানি আপুনি নিশ্চয় উপকৃত হৈছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।